অহা কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে এই টেঙাখাত মহাবিদ্যালয়ৰ প্ৰাংগণত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ ২২তম সাধাৰণ অধিৱেশনৰ কাৰ্যসূচী কাইলৈৰ পৰা আৰম্ভ হ'ব আৰু কাইলৈ প্ৰথম কাৰ্যসূচীৰ মূল তোৰণ শুভ উদ্বোধনৰ পৰা এই অধিৱেশনৰ লগত সংগতি ৰাখি যি বাণিজ্য মেলা আছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি বিপণীসমূহ ইতিমধ্যে তেখেতসকলে যা যোগাৰ কৰিছে আৰু এই বিপণীসমূহ শুভ উদ্বোধন হ'ব। তাৰ লগে লগে দুপৰীয়াৰ সময়খিনিত আমাৰ সদৌ অসম ভিত্তিত তৰ্ক প্ৰতিযোগিতা আছে। তৰ্ক প্ৰতিযোগিতাৰ অসমৰ কেইবাখনো মহাবিদ্যালয়ৰ আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ গোটসকলে ইয়াত তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব আৰু তাৰ লগে লগে প্ৰতিনিধি সভা আছে আৰু নিশালৈ আমন্ত্ৰিত শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান হ'ব আৰু পৰহিলৈ পুনৰ বিভিন্ন কাৰ্যসূচীৰ আছে। সাংস্কৃতিক শোভাযাত্ৰা আছে, সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা আছে। কেইবাগৰাকী অসমৰ বিশিষ্ট কণ্ঠশিল্পী অভিনেতাই ইয়াত অংশগ্ৰহণ কৰিব। সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সাধাৰণ সম্পাদকে প্ৰমুখ কৰি নেতৃবৰ্গ ইয়াত উপস্থিত থাকিব। গতিকে সমগ্ৰ টেঙাখাতবাসী ৰাইজক আমি অধিৱেশনখন সফলভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত সকলোৱে সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ কামনা কৰিছোঁ আৰু সমগ্ৰ জিলাখনৰ এটা ৰূপৰেখা যাতে আমি এই অধিৱেশনখনৰ জৰিয়তে যাতে নিৰ্ণয় কৰিব পাৰোঁ তাৰো প্ৰতিনিধি সভা দিয়াৰ বিষয়ে আলোচনা হ'ব। গতিকে আৰু জিলাখনৰ অন্তৰ্গত প্ৰায় ১৫খন আঞ্চলিক ছাত্ৰ সন্থাৰ বহু সংখ্যক প্ৰতিনিধিয়ে ইয়াত অংশগ্ৰহণ কৰিব। গতিকে সমূহ ৰাইজক আমি অধিৱেশনখন দুদিনীয়া কাৰ্যসূচীৰ সফল সমাপ্তি কৰিবৰ কাৰণে সকলোৱে সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ কামনা কৰিছোঁ। সাংস্কৃতিক সন্ধিয়াৰ প্ৰথম দিনৰ সাংস্কৃতিক সন্ধিয়াৰ স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান হ'ব আৰু পৰহিলৈ আপোনাৰ নীল আকাশ, ৰিচা ভদ্ৰাজ, পম্পী পূৰবীকে ধৰি মিৰদ্বীপ আহিব আৰু কেইবাগৰাকী অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আৰু অভিনেতাই ইয়াত অংশগ্ৰহণ কৰিব। গতিকে সকলোকে এই অধিৱেশনখনি সফল ৰূপায়ণৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবৰ কাৰণে অনুৰোধ জনালোঁ। সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ ২২তম সাধাৰণ অধিৱেশনখনি অহা কাইলৈৰ পৰা অৰ্থাৎ ৫ আৰু ৬ ফেব্ৰুৱাৰী তাৰিখে টেঙাখাত মহাবিদ্যালয় খেলপথাৰ প্ৰাংগণত অনুষ্ঠিত কৰা হৈছে। গতিকে এই অনুষ্ঠানৰ অধিৱেশনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশত মূল মঞ্চ, শ্বহীদ বেদী পতাকা উত্তোলন থলী, মূল তোৰণ আদিকে কৰি বিপণীসমূহ ইতিমধ্যে আহি উপস্থিত হৈছে। বিপণীসমূহ আহি ইয়াত তেওঁলোকৰ যা যোগাৰ কৰি আছে। শ্বহীদ বেদী পতাকা উত্তোলন থলীও ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ দিশত, মূল তোৰণ সম্পূৰ্ণ হোৱাৰ দিশত, মঞ্চ সম্পূৰ্ণ হোৱাৰ দিশত। গতিকে অহা কাইলৈৰ পৰা হ'ব লগা এই অনুষ্ঠানত পূৰ্ণ গতিত কাম কাজ চলি আছে। গতিকে প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশত। গতিকে সকলো টেঙাখাতবাসী ৰাইজক আমি অনুৰোধ জনাইছোঁ যে অহা কাইলৈৰ পৰা যাতে এই টেঙাখাত মহাবিদ্যালয় খেল প্ৰাংগণত আহি সকলোৱে এই অধিৱেশনখনি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়ায় তাকে কামনা কৰিছোঁ।